অনুশীলনী 8.1 ৰ প্ৰথম প্ৰশ্নটো দিছে যে এটা ঘড়ী 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হ'ল লাভ কিমান হ'ল আৰু শতকৰা লাভ কিমান হ'ল এটা ধৰি লও তুমি এটা ঘড়ী 250 টকাত কিনি কেনে 260 টকাত বিক্ৰী কৰিছা তোমাৰ কেই টকা লাভ হ'ব 10 টকা লাভ হ'ব আৰু সেই 10 টকাটো লাভ হ'ল যে সেইটো কিমান শতাংশ হ'ব সেইটো কৰিব দিছে এতিয়া কৰিবৰ কাৰণে প্ৰথমতে লিখি ললো 8.1 ৰ 1 নম্বৰটো এটা প্ৰথমতে আমাক কি দিয়া আছে যে কিনা দামটো দিয়া আছে আৰু বিক্ৰী কৰা দামটো দিয়া আছে প্ৰথমতে সেইখিনি লিখি লম যিখিনি দিয়া থাকে প্ৰথমতে লিখি ল'ব লাগে তাৰ পিছত বাকি অংকখিনি কৰিব পাৰি এটা ধৰি লও প্ৰথমতে দিয়া আছে লিখিম তে কি দিয়া আছে যে এটা ঘড়ী কিনা দাম কিনা দামটোক আমি ইংলিছত সিপি বুলি কওঁ কিনা দাম হৈছে 250 টকা তাৰ পিছত আৰু লগতে দিছে যে বিক্ৰী কৰা দাম তো ঘড়ীটোৰ বেচা দাম হয় এটো বেচা দামটো আমি কওঁ এসপি সেলিং প্ৰাইস 260 টকা 250 টকাত কিনি কেনে 260 টকাত বিক্ৰী কৰিছে লাভ হৈছে নে লোকচান হৈছে লাভ হৈছে কেই টকা লাভ হৈছে এতিয়া লাভ উলিয়াম এতেকে লাভ হৈছে বুলি আমি গম পাই গলো সো এতিয়া লিখিম লাভ এতিয়া লাভ কেনেকৈ উলিয়ায় তুমি ইয়াৰ ফৰ্মুলা মতে লাভ উলিওৱা ফৰ্মুলাটো হৈছে বেচা দাম মাইনাস কিনা দাম তো লিখি লম লাভ ইকুৱেল বেচা দাম ব্ৰেকেটত এসপি মাইনাস কিনা দাম ব্ৰেকেটত সিপি এটা বেচা দাম কিমান আছিল 260 আৰু কিনা দাম আছিল 250 আৰু ব্ৰেকেটত টকা লিখি দিম এটা বিয়োগ কৰিলে 10 পাম 10 টকা মানে এটা লাভ কেই টকা হ'ল 10 টকা এই 10 টকাটো লাভ হ'ল যে এই 10 টকাটো কিমান শতাংশ হয় মানে ইয়াত কোৱেশ্চনটো আমাক যেহেতু দি দিছিলে যে শতকৰা লাভ মানে লাভৰ শতাংশ দুইটা একেই বুজায় লাভৰ শতাংশৰ এই ফৰ্মুলাটো ওপৰত লাভ তলত কিনা দাম লিখিব লাগিব পূৰণ 100 লিখিব লাগিব এতিয়া প্ৰথমতে আমি ফৰ্মুলাটো লিখি লৈছো এতেকে কি উলিয়াব দিছে শতকৰা লাভ শতকৰা লাভ ফৰ্মুলাটো হৈছে ওপৰত লাভ আৰু তলত কিনা দাম পূৰণ 100% এটো হৈছে ফৰ্মুলাটো সো এতিয়া আমি লাভ কিমান পালো এতিয়া বিয়োগ কৰোতে লাভ আমি 10 টকা পাইছিলো সো এই লাভটো আমি 10 বুলি লিখি দিম কিনা দাম কিমান আছিল কিনা দাম এটো 250 আৰু 100% সেম লিখি দিম এতিয়া 0 কাটি দিলো 25 কাটিম 25 গুণ 25 25 4 গুণ 100 ওপৰত 1 থাকিলে 1 4 গুণ 4% মানে শতকৰা লাভ হৈ গ'ল 4% এটা আমাক কোৱেশ্চনটো দুটা উলিয়াব দিছিলে লাভ 10 টকা উলিয়ালো আৰু লাভ কৰা শতাংশ উলিয়াব দিছিলে 4 উলিয়াই দিলো এতিয়া আমাক 2 নম্বৰ কোৱেশ্চনটো দিছে এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে 15% লাভ হ'ব ইয়াত আমাক বেচা দাম উলিয়াব দিছে ইয়াত আমাক দিয়া আছে যে কিনা দাম আৰু লাভটো দিয়া আছে লাভৰ শতাংশটো দিয়া আছে কিনা দাম আৰু লাভৰ শতাংশটো দিয়া আছে এতিয়া প্ৰথমতে লিখি লম যি দিয়া আছে এটো হৈ গ'ল 2 নম্বৰটো কি দিয়া আছে কিনা দাম এটা কলম 60 টকাত কিনি অৰ্থাৎ কিনা দাম হৈছে 60 টকা কিনা দামটো আমি ইংলিছত কওঁ সিপি কস্ট প্ৰাইস মানে কিনা দাম দিছিলে 60 টকা
60 টকা হৈ গ'ল কিনা প্ৰাইচ তাৰপিছত আৰু আমাক দিছে লাভৰ শতাংশ কিমান শতাংশ লাভ দিছে ন লাভৰ শতাংশ লাভৰ শতাংশ কিমান দিছিলে 15%। এইটো হৈ গ'ল লাভৰ শতাংশ সো এতেকে আমাক কি উলিয়াব দিছে বেচা দাম আগৰ নিচিনাই বেচা দামৰ ফৰ্মুলাটো ফাৰ্স্ট লিখি লম এতেকে বেচা দাম ইকুৱেল 100 যোগ লাভৰ শতাংশ তলত 100 পূৰণ কিনা দাম এটা হৈ গ'ল ইয়াৰ ফৰ্মুলাটো এই ফৰ্মুলাটো মতে সেম টু সেম আমি বহাই দিব লাগিব 100 টো 100 বহাম তাৰপিছত লাভৰ শতাংশ কিমান আছিল 15% 15 লিখিম তাৰপিছত তলত 100 পূৰণ কিনা দাম আমি কিমান পাইছিলো 60 তো কিনা দাম দিয়াত 60 লিখি দিম সেটা এখিনি ক্যালকুলেট কৰি দিলে আমি আনসাৰটো পাই যাম এতিয়া ধৰি লও উপগিটা যোগ কৰিম 100 আৰু 15 যোগ কৰিলে 115 হৈ গ'ল তলত 100 পূৰণ 60 যত 0 কাটি দিলো তাৰপিছত এইটো 10 আছে 5 কাটিম 5 2 10 এটো কাটিম 5 2 10 এক বাকি থাকিলে 15 হৈ গ'ল 5 3 15 তাৰপিছত 2 কাটিম 2 2 6 কাটিম 2 3 6 এতিয়া ওপৰত থাকি গ'ল 23 পূৰণ 3 23 আৰু 3 পূৰণ কৰিলে 69 হয় এটো হৈ গ'ল আনসাৰটো এতিয়া তলত লিখি দিম এতেকে বেচা দাম ইংলিছত SP সমান 69 টকা এটো হৈ গ'ল 2 নম্বৰ আনসাৰটো এতিয়া আমাক 3 নম্বৰটো দিয়া আছে যে ৰমেনে মোবাইল এটা 13500 টকাত বেচিলে তাৰ বেচুতে 20% লোকসান হল মোবাইলটো কিমান দামত কিনিছিল ইয়াত আমাক কিনা দাম উলিয়াব দিছে বেচা দাম দিয়া আছে বেচা দাম হৈছে 13500 আৰু লোকসান হৈছে 20% মানে লোকসানৰ শতাংশ দিয়া আছে এতিয়া আমি প্ৰথমতে যি দিয়া আছে প্ৰথমতে লিখি লম দিয়া আছে কি দিয়া আছে এটো হৈ গ'ল বেচা দাম মোবাইলটোৰ বেচা দাম বেচা দাম হৈছে 13500 তাৰপিছত দিয়া আছে লোকসানৰ শতাংশ এতেকে মোবাইলটো কিনাৰ দাম সো আমি কিনাৰ দাম উলিয়াম এতেকে কিনা দামৰ এটা ফৰ্মুলা আছিল যেতিয়া লোকসান হয় কিনা দামৰ ফৰ্মুলাটো উলিয়া যেতিয়া লোকসান হয় তেতিয়া কিনা দামৰ যেতিয়া লোকসান হয় তেতিয়া কি যেতিয়া লোকসান হয় তেতিয়া কিনা দাম উলোৱা ফৰ্মুলাটো হৈছে ওপৰত লিখিব লাগিব 100 তলত লিখিম 100 মাইনাস লোকসানৰ শতাংশ তাৰপিছত পূৰণ বেচা দাম এটো হৈ গ'ল ইয়াৰ ফৰ্মুলাটো এই ফৰ্মুলাটো ইউজ কৰিব লাগিব এই ফৰ্মুলাবোৰ একেবাৰে কিতাপৰ আগত দিয়া আছে এই কিতাপৰ একেবাৰে ষ্টাৰ্টিংত যেতিয়া তোমালোকে কিতাপখন যদি চোৱা তাৰে গোটেইকেইটা ফৰ্মুলা দেখি পাবা এতিয়া মই ইউজ কৰিছো এটো কাৰণ ইয়াত লোকসান দিছে যদি লাভ হোৱা হলে এটো ফৰ্মুলা ইউজ কৰিলে হলে হেনেকে এই কিতাপৰ একেবাৰে ফ্ৰন্টতে গোটেই ফৰ্মুলা কিটা দিয়া আছে সো এতিয়া আমি ফৰ্মুলাটো লিখি ললো কিনা দাম
এটা সেম আৰু কৰিবলৈ একোৱে নাই ইয়াত অলমোষ্ট বাকীখিনি যি আছে সেম লিখি দিব লাগে 100 লিখিলোঁ তলত আকৌ 100 লিখিলোঁ তাৰপিছত লোকচানৰ শতাংশ আছিলে 20 লিখিলোঁ পূৰণ লিখিলোঁ বেচা দাম কিমান দিছিলে 13500 এইটো লিখি দিলোঁ তাৰপিছত বিয়োগ কৰিলে আমি পাম তলত 80 ওপৰত 100 তাৰপিছত পূৰণ 13500 এতিয়া তলত 80 থাকিব দিয়া ওপৰ দুটা পূৰণ কৰি দিয়া ওপৰকেইটা পূৰণ কৰিলে 13500 এই 0 দুটা ইয়াৰ পিছফালে লাগি যাব 100 লগত যি সংখ্যা পূৰণ কৰিলেও এই পিছফালে তাৰ 0 কেইটা লাগি যায় তাৰপিছত এতিয়া ইয়াৰ শূন্যটো কাটিম তাৰপিছত এইটো হৰণ কৰিব লাগিব এতিয়া তোমালোকে এনেকৈ হৰণ কৰি চাব পাৰা 13500 তিনিটা 0 থাকি গ'ল আৰু 8 এনেকৈ ডাইৰেক্ট হৰণ কৰি দিব পাৰা বা কটাকটিও কৰিব পাৰা যোনটো তোমালোকৰ সুবিধা এতিয়া যদি হৰণ এনেকৈ কৰা 8 এগুণ 8 হ'ব বাকী থাকিব 7 5 এনেকৈ যদি হৰণ কৰি যোৱা ওপৰত আনচাৰ পাব 16875 এইটো আনচাৰ পাবা এনেকৈ যদি আমি গোটেইখিনি কটাকটি কৰোঁ আনচাৰটো পাম 16875 সো ইয়াৰ আনচাৰটো হ'ব 16875 টকা আমি কি উলিয়াই আছিলোঁ কিনা দাম ইয়াত লিখিম আমি এতেকে কিনা দামটোক আমি কি বুলি কওঁ চিপি কষ্ট প্ৰাইচ কিনা দাম হৈছে 16875 টকা এইটো হ'ল ইয়াৰ আনচাৰটো 3 নম্বৰ আনচাৰটো হৈ গ'ল 4 নম্বৰ কুৱেশ্যনটোত দিছে যে যদি 10টা কলমৰ বিক্ৰীৰ দাম 8টা কলমৰ কিনাৰ দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা লাভ হ'ব নে লোকচান হ'ব এতিয়া প্ৰথমতে আমি ইয়াত যেহেতু 10 ডাল আৰু 8 ডাল দিছিলে প্ৰথমতে যি দিয়া আছে লিখি লম এতিয়া লিখিম দিয়া আছে প্ৰথম ইয়াৰ পৰা ইয়ালৈকে সেম লিখিম ইয়াত একো চেঞ্জ নহয় 10টা কলমৰ বিক্ৰীৰ দাম 8টা কলমৰ কিনা দামৰ সমান এইটো আমাক কুৱেশ্যনটোত দিয়া আছিলে এতিয়া আমি ধৰি ল'ম যে এডাল কলমৰ কিনা দাম x বুলিকে কাৰণ আমি এডাল প্ৰথমতে উলিয়াই ল'ম এতিয়া আমি কি ধৰি ল'ম যে এডাল কলমৰ এটা কলমৰ কিনাৰ দাম এতিয়া আমি এডাল কলমৰ কিনা দাম উলিয়াই ললো x টকা যেহেতু আমি নাজানো হেতু কাৰণে x বুলি ধৰি ললো এতিয়া আমাক যেহেতু 8 ডাল কলমৰ কিনা দাম উলিয়াব লাগে এতেকে 8টা কলমৰ কিনাৰ দাম হ'ব 8x টকা ৰগল 8টা কলমৰ কিনাৰ দাম হেনেকে প্ৰথমতে লিখি লম ইয়াত যেহেতু দিয়া আছিল 10টা কলমৰ বিক্ৰীৰ দাম 8টা কলমৰ কিনাৰ দামৰ সমান মানে 10 ডাল সমান 8 ডাল এতে লিখিম 10টা কলমৰ বিক্ৰীৰ দাম সমান কিমান 8 ডাল কলমৰ কিনাৰ দাম 8 ডাল কলমৰ কিনাৰ দাম হৈছে 8x তেনেহলে এটা কলমৰ কিনাৰ দাম হৈ গল এই 10 টো ইয়াৰ তললৈ আহি যাব 8/10x এটা গল 8 এডাল কলমৰ কিনাৰ দাম দুইটাৰে এডাল ওলাই গল এতিয়া x টো ডাঙৰ হয় নে 8/10x টো ডাঙৰ x টো হৰাই ডাঙৰ হয় এটো সৰু হয় ইয়াত লিখিম যেহেতু x greater than 8/10x এতেকে লেনদেনত কি হৈছে লাভ নাই হোৱা লোকচান হৈছে লোকচান হ'ব এটা কিমান লোকচান হ'ব এটা যিমান লোকচান হ'ব লোকচানৰ ফৰ্মুলাটো হৈছে কি লোকচান হলে CP - SP SP - CP না মই উল্টা লিখি দিলো
CP minus SP লাভ হলে SP minus CP হয় লোকচান হলে CP minus SP হয় CP মানে কিমান পাইছিলো x এডাল কলমৰ লিখিম এডালৰ আমি x পাইছিলো minus ইয়াৰো এডাল লিখিম এডালৰ আমি কিমান পাইছিলো 8/10x 8/10x এটো লিখিলো এতিয়া এই দুটাৰ লসাগু উলিয়াব লাগিব লসাগু উলিওৱা তোমালোকে জানাই হ'বলা তথাপিতো মই এড কৰিছো ইয়াত একো নাই মানে 1 টা আছে 1 আৰু 10 লসাগু লম 10 হ'ব তাৰপিছত এইটো খৰণ কৰিম খৰণ কৰিলে কিমান পাম 1 10 খৰণ কৰিলে 10 হয় 10 তাৰপিছত ওপৰটো পূৰণ কৰি দিম 10 গুণ 10x তাৰপিছত মাইনাস আহিলে মাইনাস চিহ্নৰ কাৰণে তাৰপিছত 10 খৰণ কৰিলে 1 পালো এইটো ওপৰত যদি হৰণ কৰি দিও একেটাই পাম তাৰপিছত এইটো 10 বিয়োগ কৰি দিলে 2x এটো হ'ল লোকচান আমাক লোকচান উলিয়াব দিয়া নাছিলে আমাক উলিয়াব দিছিলে লোকচানৰ শতাংশ এটাকে ইয়াতে লিখি দিছো মই এটাকে লিখিম লোকচানৰ শতাংশ লোকচানৰ শতাংশ উলিওৱা ফৰ্মুলাটো কি আছিল ওপৰত লিখিম লোকচান তলত লিখিম কিনা দাম আৰু 100% পূৰণ কৰি দিম এতিয়া লোকচান আমি কিমান পাইছিলো এটো লোকচান আমি এটো আনসাৰটো লোকচান কৰোতে এটো আনসাৰ পালো এটো ওপৰত আহিব 2x/10 কিনা দাম কিমান আছিল এটো হৈছে বিক্ৰী দাম কিনা দাম হৈছে x আৰু এটো হৈছে 100% যেতিয়া এনেকে হৰণ চিন দুডাল থাকিব এডাল হৰণ চিন আতৰি যায় এই হৰণ চিনডাল মেইনডাল সবচে দীঘলডাল এই ওপৰটো থাকিবই তলৰ যোনডাল এইডাল সো এডাল দুডাল হৰণ চিন আছে নে এই তলৰ যোনডাল হৰণ চিন আছে এডাল পূৰণ হৈ যাব পূৰণ হৈ গলে এই নাম্বাৰটো তলত একো নাই মানে 1 আছে উল্টি যায় এয়া তলত একো নাই মানে 1 আছে 1 টো ওপৰলৈ আহি গল তলত x টো গুচি গল পূৰণ এই 100 to 100 সেম থাকিব এতিয়া x টো কাটি দিলো ইয়াৰ 0 এটা ইয়াৰ 0 এটা কাটি দিলো ইয়াত থাকি গল 2 পূৰণ 1 মানে 2 গুণ 2 গুণ 2 হ'ল তাৰপিছত পূৰণ এটো 10% এ যদি কৰি দিও 10 2 * 10 20% ইয়াৰ আনসাৰটো হৈ গল 20% এটো হৈ গল ইয়াৰ আনসাৰটো এটা 5 নম্বৰটো আমাক দিয়া আছে যে 5000 টকাত কিনা সাইকেল এখন 12% লাভ লৈ বিক্ৰী কৰা হল সাইকেলখনৰ বেচা দাম উলিওৱা ইয়াত বেচা দাম উলিয়াব দিছে ইয়াত দিয়া আছে কিনাৰ দাম আৰু লাভৰ শতাংশ দিয়া আছে আমাক বেচা দাম উলিয়াব দিছে এটা একেবাৰে উজু আকৌ ইয়াত যি দিয়া আছে প্ৰথম লিখিলাম 5 দিয়া আছে আমাক কি দিয়া আছে কিনা দাম সাইকেলখনৰ কিনা দামটোক আমি ইংলিছত কওঁ CP এটো লিখিলা একেবাৰে 5000 টকা তাৰ পিছত লাভ দিছে আমি লিখিম লাভৰ শতাংশ লাভৰ শতাংশ কিমান 12% আমাক কিমান উলিয়াব দিছে বেচাৰ দাম উলিয়াব দিছে এতেকে বেচাৰ দামৰ ফৰ্মুলাটো লিখিম এটা বেচাৰ দামৰ ফৰ্মুলাটো হৈছে 100 যোগ লাভৰ শতাংশ তলত আকৌ 100 পূৰণ কিনা দাম সেম জি দিয়া আছে লিখি দিম 100 লাভৰ শতাংশ হৈছে 12 তলৰ আকৌ 100 পূৰণ কিনা দাম আমি পাইছিলো 5000 ইয়াৰ প্ৰথমতে ওপৰটা যোগ কৰি দিলো 112 হৈ গল এটা 100 তাৰপিছত এটো 5000 ইয়াৰ দুটা শূন্য কাটি দিলো তো 112 হৈ গল আৰু এটো 50 হৈ গল আনসাৰ হ'ল 5600 এটা হৈ গল বেচা দাম ইয়াত লিখি দিম এতেকে বেচা দাম কি বুলি কওঁ আমি ইংলিছত SP সেলিং প্ৰাইস 5600 5600 টকাত বিক্ৰী কৰিলে
6 নম্বৰটোত দিছে যে কমলে পানীৰ ফিল্টাৰ এটা 4,500 টকাত কিনি 4,230 টকাত বিক্ৰী কৰিলে তেওঁ শতকৰা লোকচান কিমান হ'ল মানে তেওঁ 4,500 টকাত কিনিছিলে 4,230 টকাত বিক্ৰী কৰি দিলে তো লোকচান কেই টকা হ'ল এটা প্ৰথমতে লিখি লম 6 দিয়া আছে এত কি দিয়া আছে কিনা দাম ফিল্টাৰটোৰ কিনা দাম $4,500 টকা তাৰ পিছত বেচা দাম দিয়া আছে ফিল্টাৰটোৰ বেচা দাম SP 4,230 টকা CP লিখি দিবা থাকি গৈছিলে লিখিবলৈ CP আৰু SP এতেকে লোকচান কিমান হ'ল লোকচান উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব CP - SP কৰিব লাগিব CP আমি কিমান পাইছিলোঁ 4500 আৰু SP পাইছোঁ 4230 যদি বিয়োগ কৰোঁ আমি পাম 0 10 পৰা 3 গ'লে 7 4 পৰা 2 গ'লে 2 ইমান টকা লোকচান হ'ল এটা হ'ল লোকচান এতিয়া আমাক লোকচানৰ টকা উলিয়াব নাই দিয়া লোকচানৰ শতাংশ উলিয়াব দিছে এতিয়া লিখিম লোকচানৰ শতাংশ তলত ওপৰত লিখিম লোকচানৰ শতাংশ নহয় লোকচান যে টকা হ'ল আৰু তলত লিখিম কিনা দাম ইয়াত পূৰণ কিহে কৰিম 100% এইটো হৈ গ'ল লোকচানৰ শতাংশ ওলোৱা ফৰ্মুলাটো এতিয়া লোকচান কেই টকা পাইছিলোঁ আমি 270 তাৰপিছত কিনা দাম আমি কিমান আছিলে 4,500 আৰু 100% এই 0 দুটা কাট খাই গ'ল তলত থাকিলে 45 আৰু ওপৰত থাকিলে 270 5 কাটিম 5 9 গুণ 45 5 কাটিম 5 5 গুণ 25 ইয়াত 2 বাকিলে 5 4 গুণ 20 তাৰপিছত 9 কাটিম 9 গুণ 9 6 সো ওপৰত থাকিলে 6 তলত 1 থাকিলে নিলিখিলে হ'ব এতেকে 6 শতাংশ এই শতাংশ চিহ্নডাল ইয়ালৈ গ'ল 6% এতেকে লোকচানৰ শতাংশ 6% এটা হ'ল আনসাৰটো তাৰপিছত আমাক 7 নম্বৰটোত দিছে যে এটা ঘড়ী দোকানীয়ে 785 টকাত বিক্ৰী কৰাত 5% লোকচান হ'ল ঘড়ীটো কিনাৰ দাম নিৰ্ণয় কৰা মানে দোকানীটোৱে 785ত বিক্ৰী কৰাৰ পিছতো তেওঁ 5% লোকচান হ'ল ইয়াত বিক্ৰী কৰা দাম দিয়া আছে আৰু লোকচান দিয়া আছে আমাক কিনা দাম উলিয়াব লাগে একে আগৰ নিচিনা যি দিয়া আছে লিখি লম ফাৰ্স্ট এটা আমাক ফাৰ্স্ট দিয়া আছে বিক্ৰী দাম এতিয়া লিখিম এটা ঘড়ী বেচা দাম SP সেলিং প্ৰাইস কিমান হয় 785 টকা তাৰপিছত লোকচানৰ শতাংশ হৈছে 5% এইটো আমি লিখি ললো এতিয়া আমাক কি উলিয়াব দিছিলে ঘড়ীটোৰ কিনা দাম এতেকে কিনা দামৰ ফৰ্মুলাটো ইউজ কৰিম কিনা দামৰ ফৰ্মুলাটো কি আছিল ওপৰত 100 তলত 100 মাইনাস লোকচানৰ শতাংশ পূৰণ বেচা দাম এইটো 100 লিখিলো লোকচান কিমান আছিলে 5% 5 লিখি দিলো
বেচাৰ দাম কিমান আছিলে 785 তাৰপিছত যদি কৰোঁ যদি বিয়োগ কৰোঁ 95 হ'ল এটা হ'ল 100 785 এতিয়া যদি মই 5 কাটো 5 × 5 4 বাকি থাকিলে 45 9 এটা 5 কাটিলে 5 × 5 2 বাকি থাকিলে 28 গ'ল 5 5 × 25 3 বাকি থাকিলে 35 5 7 × 35 তাৰপিছত এতিয়া আমি একো কৰিব নোৱাৰো ইয়াত হেতু কাৰণে প্ৰথমতে 19 আৰু এই দুটা পূৰণ কৰি লম 100 × 157 ওপৰ দুটা পূৰণ কৰিলে আমি পাম 15700 তাৰপিছত এতিয়া 19 কাটি দিব পাৰিম 19 যদি কাটো আমি পাম পইণ্টত তোমাৰ এনেকৈ 19 হৰণ কৰি চাবা 15700 মই কেলকুলেটৰত কৰি দিলোঁ কেলকুলেটৰত কৰিলে মই পালোঁ 826.32 টকা তোমালোকে কৰি চাবা এইটো হ'ল ইয়াৰ আনসাৰ এতেকে কিনা দামক আমি কি বুলি কওঁ CP 826.32 টকা এতিয়া আমাক 8 নম্বৰটো দিছে যদি 10টা বস্তুৰ বেচাৰ দাম 11টা একে বস্তু কিনাৰ দামৰ সমান হয় তেন্তে হতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা এইটো তোমাৰ 4 নম্বৰটো নিচিনা একে প্ৰথমতে এটা দাম উলিয়াই ল'ব লাগিব দুইটা বস্তুৰ তাৰপিছত আমি লাভ হ'ল নে লোকচান হ'ল কৈ দিব পাৰিম ইয়াত এনে দেখিলে কি লাগিছে 10টা বস্তু যদি তুমি বেচা তুমি কেটা কিনিব পাৰিবা 11টা তেনেহলে ইয়াত লাভ হৈছে একে প্ৰথমতে লিখিম যি দিয়া আছে দহটা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দাম এইটো আমি লিখি ললো এতিয়া প্ৰথমতে লিখিম এটা বস্তু কিনা দাম এতেকে এটা বস্তুৰ এতেকে নহয় এইটো ধৰা হল লিখিব লাগিব ইয়াত কাৰণ আমি x বুলি ধৰিলাম এটা বস্তু কিনা দাম x আমাক কেটা বস্তু কিনা দামৰ কথা হৈছে 11টা বস্তু কিনা দাম এইটো নিলিখিলে হ'ব এবাৰ লিখিলে 11x এইটো হৈ গ'ল ইয়াত যেহেতু দিছে 10টা বস্তু বেচাৰ দাম ইকুৱেল টু 11টা বস্তু কিনা দাম মানে হৈ গ'ল 10টা বস্তুৰ বেচাৰ দামটোক আমি কি বুলি কওঁ SP সেলিং প্ৰাইস ইকুৱেল 11টা বস্তু কিনা দাম 11টা বস্তু কিনা দাম হৈছে 11x হৈ গ'ল এতেকে এটা বস্তুৰ কিনাৰ দাম অথনিৰ নিচিনা ওপৰত 11x আহিলে এই 10 টো ইয়াৰ তললৈ গুচি যাব 10/11 এতিয়া আমি লিখিম যেহেতু 11/10x greater than x এতেকে লেনদেনত লাভ হ'ব এতিয়া লাভ হ'ব লিখি দিলো কিন্তু এতিয়া আমি কিমান লাভ হ'ব হেতু উলিয়াব লাগিব প্ৰথমতে লাভ কেই টকা হল হেতু উলিয়াম লাভ উলিয়ালে কি উলিয়াব লাগিব SP - CP SP মানে কিমান পাইছিলো এইটো এটা বস্তুটো উলিয়াব লাগিব 10টা নালাগে 11x/10 - CP মানে হৈছে x ইয়াৰ আমি এতিয়া লসাগু উলিয়াব লাগিব মাইনাস কাৰণে তলত একো নাই মানে 1 এটা আছে বুলি ধৰি লোৱা 1 আৰু 10 আৰু 1 ৰ লসাগু উলিয়ালে 10 হয় যে 10 10 হৰণ কৰিলো 1 আহিলে 1 ৰ লগত এইটো পূৰণ কৰি দিলে একেটা সেম হ'ব মাইনাস
একে 10ক হৰণ কৰিলে 10 আহে তাৰপিছত 10ক x ৰ লগত পূৰণ কৰি দিলে 10x হৈ যায় এতিয়া 10 হ'ল বিয়োগ কৰিলে x এটা আহিব এইটো হৈ গ'ল লাভ ইয়াতে লিখি দিছো এতেকে আমাক যোনটো উলিয়াব দিছে শতকৰা লাভ আমাক আনসাৰটো শতকৰা লাভে উলিয়াব দিছে শতকৰা লাভৰ ফৰ্মুলাটো লিখিম পূৰণ 100% লাভ আমি পালো x by 10 আৰু কিনা দাম আছিলে x আৰু 100% অথনি নিচিনা দুডাল হৰণ চিন দেখিলে আমি কি কৰিম এডাল লিখিম মানে এনেকুৱা ডিভাইড চিন দুডাল লিখিলে এডাল লিখিলো তাৰপিছত এই ডিভাইড চিনডাল অপোজিট কৰি দিম ইনটু হৈ যাব এই নাম্বাৰটো তলত একো নাই মানে 1 আছে 1 টো ওপৰলৈ আহি যাব x টো তললৈ গুচি যাব আৰু এটো 100% x কাট খাই গ'ল 0 0 কাট খাই গ'ল ইয়াত থাকিলে অকল 10 আৰু এডাল পাৰ্চেন্টেজ 10% এটো হৈ গ'ল ইয়াৰ আনসাৰটো আমাক 9 নম্বৰটোত দিছে এজন মানুহে দুখন গাড়ী প্ৰত্যেকখনত 99000 টকাকৈ কিনিলে মানে 99000 টকাত কিনিলে দুখন গাড়ী মানে প্ৰত্যেকখনৰ দাম হৈছে 99000 তাৰে এখন বিক্ৰী কৰোতে তেওঁ 10% লাভ পালে আৰু আনখন বিক্ৰী কৰি 10% লোকচান ভৰিলে তেওঁ এই কিনা বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকচান হল এতিয়া প্ৰত্যেকখন গাড়ী কিনা দাম দিছে মানে এখন গাড়ী লিখিম আমি এখন গাড়ী কিনা দাম 99000 টকা এটা হিকে এখন গাড়ী কিনিছিলে মানুহজনে দুখন গাড়ী এতেকে দুখন গাড়ীৰ কিনা দাম 99000 into 2 আমি যদি এটো পূৰণ কৰি দিও তাৰ আনসাৰ পাম 198000 এটো গল আনসাৰ টকা এতিয়া আমাক প্ৰথমতে কি ক'লে যে এখন গাড়ী 10%ত লাভত বিক্ৰী কৰিলে সো হেটো ফাৰ্স্ট কৰিম প্ৰথমতে আমি লিখিম এখন গাড়ী 10% লাভত বিক্ৰী কৰিলে এখন 10% লাভত বিক্ৰী কৰিলে সেটাকে লাভটো লিখিম লাভ ওলোৱা ফৰ্মুলাটো আছে ওপৰত লাভৰ শতাংশ আৰু তলত আহিব 100 আৰু পূৰণ কিনা দাম লাভৰ শতাংশ আছে 10 এটো আছে 100 আৰু কিনা দাম হৈছে এখন গাড়ী কিনা দাম এটো আছে 9900 এটো তোমালোকে ভাবি নলবা এটো হৈছে দুখন গাড়ী কিনা দাম এটো হৈছে এখন গাড়ী যেটো আমি এখন গাড়ী বিক্ৰী কৰিছো লাভত এটো হৈছে আনসাৰটো এ যদি ক্যালকুলেশন কৰো এটা 0 কাট খাই গল এটো 0 কাট খাই গল 1 ৰ লগত পূৰণ কৰিলো একেটা আনসাৰ ওলাব 9900 টকা লাভ হৈছে ইমান টকা এতেকে গাড়ীখন বিক্ৰী কৰিলে ইমান টকা লাভ হ'ল এতেকে আমি লিখিম বিক্ৰীৰ মূল্য অৰিজিনাল দামটো পাবই বিক্ৰী কৰিলে 99000 এটো পাবই লগতে এটো লাভ হ'ল এটো পালে লগত এটা যদি আমি যোগ কৰি দিও আমি পাম 009 8 এক ভাগিলে 10 ইমান টকা এটো হ'ল ফাৰ্স্ট আনসাৰ
তাৰপিছত আকৌ আনখন গাড়ী লোকচান হ'ল ন এতিয়া সেইটোৱে আমি এইটো সাইডে লিখি দিছো তোমালোকে তলত লিখিবা মানে তেতিয়া মই অলপ ক'বলৈ ভাল হ'ব আকৌ তোমালোকে এইখিনি তলৰ পৰা লিখিবা খালি দেই ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা আকৌ এখন গাড়ী 10% লোকচান বিক্ৰী কৰিলে এইটো হৈ গ'ল লোকচানত বিক্ৰী কৰিলে এইটো আমি লিখিছিলোঁ ওপৰত লাভত বিক্ৰী কৰিলে এবাৰ হৈছে লোকচানত বিক্ৰী কৰিলে কাৰণ এখন 10% লোকচানতো বিক্ৰী কৰিছিলে একেই অৰ্থৰ নিচিনা লোকচানৰ ফৰ্মুলাটো লোকচানৰ ফৰ্মুলাটোৰ ওপৰত লোকচানৰ শতাংশ লোকচানৰ শতাংশ নুজুৰিলে সেইটো মানে অলপ এনেকৈ লিখিবলগীয়া আছে তলত 100 পূৰণ কিনা দাম তেতিয়া লোকচানৰ শতাংশ হৈছে 10% তলত 100 কিনা দামটো একেই অৰ্থৰ নিচিনা 99000 একেটাই কাটিলে আনসাৰ একেটাই ওলাব 9900 টকা যেহেতু লোকচান হল এতেকে বিক্ৰী মূল্য লিখিম yes লাভ হোৱাৰ কাৰণে ইয়াত প্লাস হ'ল লোকচান হোৱাৰ কাৰণে ইয়াত মাইনাস হ'ব 99123000 minus 9900 বিয়োগ কৰিলে আমি পাম বিয়োগ কৰি চাব লাগিব 89100 এতিয়া এখন গাড়ী বিক্ৰী কৰোঁতে আমি ইমান পালো আৰু এখন গাড়ী লোকচান হওঁতে আমি পালো ইমান টকা এতকে মুঠ কিমান পালো এতিয়া এই দুইটা যোগ কৰি দিব লাগিব এতেকে দুখন গাড়ীৰ মুঠ বিক্ৰী দাম বিক্ৰী মূল্য দাম বা মূল্য একেটা বস্তু বিক্ৰী মূল্য কিমান হ'ল প্ৰথমখনত আমি পালো 108900 আৰু ইখনত পালো আমি এটো 89100 টকা আৰু এই দুটা যদি আমি যোগ কৰি দিও আমি পাম 198000 টকা এটা যোগ কৰি আমি মানটো পাম এইটো আনসাৰ আৰু এইটো দুখন গাড়ী বেচাৰ দামত আনসাৰটো মিলি গৈছে এইটো নম্বৰ 198000 দুইটা সমান এতেকে আমি লিখিব পাৰো যে মুঠ কিনা দাম সমান মুঠ বেচা দাম দুইটা সমান হয় গতিকে আমাৰ লাভো নহল লোকচানো নহল এতেকে কোনো লাভ বা লোকচান নহল এইটো হৈ গ'ল ইয়াৰ আনসাৰটো সো আজিৰ কাৰণে ইমানে